নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দিল্লীত উত্তপ্ত পৰিস্থিতি, মুছলমানৰ প্ৰতিবাদত উত্তাল দিল্লীৰ যন্তৰ মন্তৰ, খালী পেটেৰে মোদী চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ, কোনো পৰ্যায় ৱাকফ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ মুছলমান লোকসকলৰ, মুছলমানৰ প্ৰতিবাদত উত্তাল দিল্লীৰ যন্তৰ মন্তৰ, মুছলমানৰ প্ৰতিবাদক লৈ দিল্লীত হাহাকাৰ পৰিস্থিতি, ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লী কঁপাইছে মুছলমানে, মোদী চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ গৰ্জন, কোনো পৰ্যায় ৱাকফ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ মুছলমান লোকসকলৰ, ৰোজা ৰাখি খালী পেটেৰে প্ৰতিবাদত নামিল লাখ লাখ মুছলমান, পুৱা 10 বজাৰ লগে লগে কঁপি উঠিল দিল্লীৰ যন্তৰ মন্তৰ, ৱাকফৰ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি, এই মন্তব্য প্ৰতিবাদী মুছলমানৰ, আমাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বিজেপি চৰকাৰে, জমিয়ত উলামায়ে হিন্দ আৰু AIMPLB অৰ্থাৎ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দিল্লীত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা, ধুবুৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত কংগ্ৰেছ নেত্ৰী ছিদ্দিকা বেগমৰ লগতে তেওঁৰ 3 বছৰীয়া নাতিনীৰ মৃত্যু, ঘটনাক লৈ ধুবুৰীত চাঞ্চল্য, ভয়ংকৰ পথ দুৰ্ঘটনাত কংগ্ৰেছ নেত্ৰীৰ সৈতে শোকাবহ ঘটনা, ছিদ্দিকা বেগমৰ লগতে মৃত্যু হৈছে তেওঁৰ 3 বছৰীয়া নাতিনী মুস্কানৰ, ধুবুৰীৰ কচুৱাৰ খাছ অঞ্চলত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বাইকে মহতিয়াই নিলে মহিলাসহ এটি শিশু, এই দুৰ্ঘটনাত থিতাতে নিহত হয় কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্যা ছিদ্দিকা বেগম, নিহত ছিদ্দিকা বেগম আদাবাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্যা, আৰু এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে চেলিনা বেগম নামৰ আন এগৰাকী মহিলা, লগতে বাইকখনৰ আৰোহী মেহবুব আলীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই দুৰ্ঘটনাত। সন্ধিয়া খোজ কাঢ়িবলৈ যাওঁতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, অসমীয়াৰ স্বাভিমান গামোচাক অসন্মান কৰি অসম এৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, আৰু গামোচাক অসন্মান কৰাৰ বাবে অমিত শ্বাহক ক্ষমা খোজাৰ দাবী APCCৰ সভাপতি ভূপেন বৰাৰ। গামোচাক অসন্মান কৰি অসম এৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, দেওবাৰে অসম ভ্ৰমণ সামৰি উভতি যায় গৃহমন্ত্ৰী অমিত শ্বাহ। 14 মাৰ্চত 3দিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হৈ অসমীয়াৰ স্বাভিমান গামোচাক অসন্মান কৰিছিল অমিত শ্বাহে। ৰৰৈয়া বিমানবন্দৰত অমিত শ্বাহক গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনাইছিল মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনে, কিন্তু এখনো গামোচা ডিঙিত নোলোৱাকৈ বিমানবন্দৰ এৰিছিল অমিত শ্বাহে। অমিত শ্বাহৰ এই কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজ্যৰ বিভিন্ন দল সংগঠনে তীব্ৰ সমালোচনা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই কাৰ্যক, আৰু অসমীয়াৰ স্বাভিমান গামোচাক অসন্মান কৰাৰ বাবে এতিয়া গৃহমন্ত্ৰীক ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰিছে APCCৰ সভাপতি ভূপেন বৰাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে, তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা, এইবাৰ সহায় কৰাৰ চলেৰে যোৰহাটৰ যুৱতীক দলবদ্ধ ধৰ্ষণ 3 লম্পটৰ, দৰঙৰ পাণ্ডাঘাটত যোৰহাটৰ এগৰাকী যুৱতীৰ সৈতে হোৱা এই অপকৰ্মক লৈ চাঞ্চল্য, হিমাংশু বনিয়া নামৰ এগৰাকী যুৱকৰ ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা জঘন্য ঘটনা, 3 যুৱকৰ কামনাৰ বলি হ'ল যোৰহাটৰ এগৰাকী যুৱতী, সহায় কৰাৰ চলেৰে ঘৰলৈ মাতি আনি যুৱতীৰ সৈতে অপকৰ্মৰ অভিযোগ, দৰঙৰ পাণ্ডাঘাটত সংঘটিত হৈছে যুৱতীৰ সৈতে ধৰ্ষণ কাণ্ড, হিমাংশু বনিয়া নামৰ এজন যুৱকৰ ঘৰত সংঘটিত হয় এই ঘটনা। এই জঘন্য ঘটনাৰ সৈতে জড়িত এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত বুঢ়া আৰক্ষী চকীৰ তদন্ত অব্যাহত। পৰৱৰ্তী খবৰ,
মুছলমান সমাজত শিক্ষাৰ অতিকৈ প্ৰয়োজন আছে। মুছলমানৰ পৰা IAS IPS অফিচাৰ হ'ব লাগিব। মুছলমানক লৈ এই বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। মুছলমান সমাজত শিক্ষাৰ অতিকৈ প্ৰয়োজন আছে। মুছলমানৰ পৰা IAS IPS অফিচাৰ হ'ব লাগিব। মুছলমানক লৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ডাঙৰ মন্তব্য। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দুৰ্ভাগ্যৰ কথা যে মুছলমানৰ অধিকাংশই অশিক্ষিত। কোনোবা ঠেলাৱালা, চাইৱালা, কোনোবা ট্ৰাক ড্ৰাইভাৰ। মুছলমানৰ পৰা IAS IPS হ'লে সমাজৰ বিকাশ হ'ব। গতিকে মছজিদত এবাৰ নহয় 100 বাৰ নামাজ পঢ়ক। কিন্তু বিজ্ঞান আৰু তন্ত্ৰবিজ্ঞানক আত্মসাৎ নকৰিলে হ'ব জানো? আজি প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম বিশ্ব প্ৰসিদ্ধ। কোনো ব্যক্তি ধৰ্ম জাতপাতৰ পৰা ডাঙৰ হ'ব নোৱাৰে। নাগপুৰত এক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত 20 গৰাকী শিক্ষাৰ্থীক মৃত্যুদণ্ড। 2019 চনত সংঘটিত হত্যাকাণ্ডৰ গোচৰত ঢাকা উচ্চ ন্যায়ালয়ৰ এই ৰায়দান। আব্ৰাৰ ফাহাদক প্ৰহাৰ কৰি হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে আটাইকে। নিম্ন ন্যায়ালয়ৰ ৰায়ত অনুমোদন ঢাকা উচ্চ ন্যায়ালয়ৰ। উল্লেখযোগ্য যে আৱামী লীগৰ ছাত্ৰ সংগঠন BCLৰ সদস্য আছিল এই ছাত্ৰকেইজন। ফাহাদে সামাজিক মাধ্যমত সমালোচনা কৰিছিল তদানীন্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰক, যাৰ বাবে ক্ষুব্ধ হৈ পৰিছিল বাংলাদেশ ষ্টুডেণ্ট লীগৰ ছাত্ৰসকল। আৰু এই দলটোৰ আক্ৰমণত মৃত্যু হৈছিল ফাহাদৰ। আৰু সেই গোচৰৰ শুনানি গ্ৰহণ কৰি এই আটাইকেইগৰাকী ছাত্ৰক মৃত্যুদণ্ড দিছে ঢাকা উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশক খ্ৰীষ্টান ৰাজ্য ঘোষণা। খ্ৰীষ্টান ধৰ্মৰ শপত ল'লে হাজাৰ হাজাৰ অৰুণাচলীয়ে। নিজাববীয়াকৈ খ্ৰীষ্টান ৰাজ্য ঘোষণা অৰুণাচলৰ খ্ৰীষ্টান ফৰামৰ। উল্লেখযোগ্য যে বৰ্তমান সময়ত কিন্তু অসমতো খ্ৰীষ্টান ধৰ্মই মূৰ দাঙি উঠিছে। অসমৰ গাঁৱে গাঁৱে প্ৰতিষ্ঠা হৈছে গীৰ্জাঘৰ। গতিকে এয়া অসমৰ বাবেও চিন্তনীয় বিষয়। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ এই দুগৰাকী শিক্ষক ক্ৰমে ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসে। দাবী ধমকিৰে নিজ বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ এই দুগৰাকী শিক্ষকৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী আটক কৰিছে এই দুই শিক্ষকক। শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ শিক্ষক ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসৰ কুকাণ্ড। দাবী ধমকিৰে নিজ বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত মনজিৎ দাস আৰু ভৃগুজিৎ শৰ্মাক আটক কৰিছে আৰক্ষীয়ে। শিক্ষকতাৰ নামত কলংক সানিলে ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসে। বিলাসীপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা। আৰু এই ঘটনাৰ পিছতে শিক্ষকদ্বয়ক নিলম্বন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত আন এক হাই প্ৰফাইল হত্যাকাণ্ড। জমিয়তৰ মুফতিক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ। মুফতি আব্দুল বাকী নুৰজাইক গুলীয়াই হত্যা। কুৱেটাৰ এয়াৰপৰ্ট ৰোডত সংঘটিত হৈছে এই হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, দিছপুৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ গাড়ী চুৰি চক্ৰ। 8টাকৈ কুখ্যাত চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। এই চক্ৰটোৰ পৰা উদ্ধাৰ হৈছে 13খনকৈ চুৰি বাইক। আৰু ধৃত চোৰকেইটাৰ 7টা মণিপুৰৰ। আৰু এই চোৰকেইটাৰ ভিতৰত আছে এজন অসমৰ লিংমেন। পৰৱৰ্তী খবৰ, খালিস্তানী নেতা অমৃতপাল সিং আৰু তেওঁৰ সহযোগীক নিয়া হ'ব পাঞ্জাৱলৈ। ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা 7 গৰাকী খালিস্তানীৰ NSAৰ মেদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত পাঞ্জাৱ চৰকাৰৰ। উল্লেখযোগ্য যে 2023 চনত আজনালা আৰক্ষী থানাত কৰা আক্ৰমণৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল অমৃতপাল সিঙৰ লগতে তেওঁৰ 9 সহযোগীক। আৰু তেওঁলোকক পুনৰ পাঞ্জাৱলৈ ঘূৰাই নিবলৈ ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে পাঞ্জাৱ আৰক্ষীৰ এটা বৃহৎ দল। পৰৱৰ্তী খবৰ, শিক্ষকসকলৰ বাবে জৰুৰী খবৰ। পুনৰ মুকলি হ'ল শিক্ষক বদলীকৰণ পৰ্টেল। মঙলবাৰৰ পৰা শিক্ষকসকলে আন্তঃজিলা বদলীকৰণৰ বাবে কৰিব পাৰিব আবেদন।
আৰু বদলীকৰণৰ বাবে আবেদনৰ অন্তিম সময়সীমা হৈছে 30 এপ্ৰিল 2025।